वो लोग भाजपा में आने के बाद ईडी का केस भी हट गया, ईडी से बचना है तो भाजपा ज्वाइन करो। देखिए ये तो जो बोलना है बोल रहा है, लेकिन ये बात का एविडेंस कहाँ है? जिसका पॉकेट में माल होगा उसका पास ईडी आएगा और आना भी सही है। फर्दर केलेंकरी का बात अगर तो आप कैसे बोल सकता है मेरा नाम? मेरा तो पहले कांग्रेस का रहते रहते मुझको क्लीन चिट दे दिया गया, तो आप लोग एक ही बात दोबारा क्यों बोलते हैं? मैं आज तक आप लोग का खिलाफ कुछ नोटिस नहीं दिया, ये तो मेरा बड़प्पन है। नहीं तो आपका नाम पकड़ के मैं आपको नोटिस भी दे सकता हूँ, इसलिए आपका पास तो कोई एविडेंस नहीं है मेरा खिलाफ। लेकिन मेरा बड़प्पन है, बीजेपी का बड़प्पन है कि हम लोग बोलने से भी सुन लेता हूँ। শিলচৰত কিমান ভোটত জয় হ'ব? শিলচৰত পৰিমল শুক্লবৈদ্যৰ ৰিটাৰ্ণটো একেবাৰে খাটাং উঠি থাকে, আপুনি মাৰ্জিন দি আছে 3 লাখ 2.5 লাখ। গতিকে তেওঁ কৈছে তেওঁ মুখ্যমন্ত্ৰী কিয় বাৰম্বাৰ আহি প্ৰচাৰ কৰিব লাগে? মুখ্যমন্ত্ৰী বৰাকত কিয় নাহিব? প্ৰচাৰ কৰাৰ কাৰণে কিয় নাহিব? যদি মোদীজীৰ মেছেজ আমি লাষ্ট মানুহটোৰ ঘৰলৈ লৈ যাব লাগে। মইতো বিচাৰোঁ যে মোদীজীৰ মেছেজ সুস্মিতা দেৱৰ ঘৰতো সোমাব লাগে। গতিকে আমি আহি থাকিব লাগিব টিল লাষ্ট মেন ইজ ইন দ্য আদাৰ সাইড। স্যার ডিলিমিটেশনে প্রভাব পড়ব নেকি? যেহেতু প্ৰভাৱ পৰিব, মাৰ্জিন বাঢ়িব। পৰিমল শুক্লবৈদ্য আগতে ৰাজদীপ ৰয় যেতিয়া ইলেকশ্যন খেলিছিল ইট ৱাজ এ টাফ চিট, এতিয়া এই চিটটো সহজ হৈ আছে, গতিকে আগতকৈ ভাল ভোটত জিকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আপুনি জাৰ্নেলিষ্টবোৰক টাৰ্গেট কৰি লৈছে আজি। ভূপেন বৰা ডাঙৰীয়াৰ কথা আপোনালোকে ইমান গুৰুত্ব নিদিব। কিয় গুৰুত্ব নিদিব? কংগ্ৰেছৰ মানুহে এক্সিডেণ্ট হৈছে ছাৰ পৰহি। এক্সিডেণ্ট বা শিলচৰৰ সমস্যা আছে, কিন্তু মোদীজীক চবেই ভাল পায়, চব জয় শ্ৰীৰাম, গতিকে ভোটটোতো দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আপুনি ডিফুত কৈছে যে 3 লাখ ভোটত আছে ৰাস্তাৰ কথা এতিয়া MCC চলি আছে, মই পতাটো ঠিক নহয়। হ'ব ছাৰ, আৰু এইখিনি কথা পাতাটো মই চলাব লাগে। নহয়, কিন্তু যি নহওক শিলচৰৰ মানুহে সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব, পৰিমল শুক্লবৈদ্য। 3 লাখ ভোটত জয়ী কৰাৰ কাৰণে আপুনি কৈছে যোৱাকালি টাৰ্গেট পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত কিবা পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত টাৰ্গেটটো মোক গধূলিকৈ সুধিব, চবৰ লগত বহি লওঁ। এনে এটাতো টাৰ্গেট ক'লে নহ'ব, এইটোতো টিভিত থাকি যায় নহয়, গতিকে এইটোতো ভাবি চিন্তি ক'ব লাগিব। আৰু শিলচৰততো মই বহুতবাৰ আহিমেই, গতিকে টাৰ্গেটটো আমি পাতি ল'ম। কিন্তু এইটো কথা কৈছোঁ যে ৰাজদীপ ৰয়ৰ সময়ত শিলচৰ সমষ্টিটো খুব টান আছে, আজি শিলচৰ সমষ্টিটো ইমান টান নহয়, গতিকে আমি ৰেকৰ্ড মাৰ্জিনত এইবাৰ জিকিম। কিন্তু কিমান হ'ব সেইটো একবাৰ মোৰ টিমৰ লগত মোক বহি ল'ব। স্যার করিমগঞ্জত কি হ'ব? কৰিমগঞ্জ আমি জিকিম, কোনো সমস্যা নাই। কৰিমগঞ্জত আমি ভাল কৰিম। তিনিকুণীয়া লৰাই আছে, কিন্তু তিনিকুণীয়া লৰাই কাৰণে আমি নিজিকো, মোদীৰ ওপৰত বিশ্বাসৰ কাৰণে জিকিম। লৰাই জেগাত লাষ্টৰ লৰাইটো তিনিকুণীয়া হ'ব পাৰে, দুইকুণীয়া হ'ব পাৰে, নবডি ন'জ, কিন্তু আমি ইলেকশ্যন জিকিম নৰেন্দ্ৰ